নমস্কাৰ নতুনকৈ কেইটামান নতুন চাকৰি আপডেট ওলাইছে এই ভেকেঞ্চি কেইটানো কি হয় এই ভিডিঅ'টোতে জনাই দিম চ' ভিডিঅ'টো শেষলৈকে চাব নতুনকৈ জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্টৰ কাৰণে 367টা ভেকেঞ্চি খালী হৈছে যিটো গুৱাহাটী হাইকোৰ্টৰ আণ্ডাৰত অসমৰ প্ৰায়বিলাক ডিষ্ট্ৰিক্টতে ভেকেঞ্চি ৰিলিজ কৰিছে আৰু ইয়াত যদি চাওঁ তেন্তে আনৰিজাৰ্ভ SC ST OBC PWD কেণ্ডিডেটৰ কাৰণেও আছে আৰু আপোনালোকে ডিষ্ট্ৰিক্টখিনি চাই ল'ব পাৰে নিজৰ ডিষ্ট্ৰিক্টত ভেকেঞ্চি বহুত আছে আৰু ইয়াত যিটো দৰমহাটো 14,000 পৰা 70,000 টকা প্ৰদান কৰিব আৰু যিটো গ্ৰেড পে 6,200 আৰু তাৰ উপৰি আদাৰ এলাউঞ্চেছ আছে ইয়াৰ কাৰণে বয়সৰ সীমা মেক্সিমাম 40 বছৰলৈকে আবেদন কৰিব পাৰিব PWD হ'লে 50 বছৰলৈকে পাৰিব আৰু এডুকেশ্যন কোৱালিফিকেশ্যন যদি চাই তেন্তে আপুনি UGC আণ্ডাৰত আপুনি গ্ৰেজুৱেশ্যন কৰিলেই ইয়াৰ কাৰণে আবেদন কৰিব পাৰিব তাৰ উপৰি আপোনাৰ কম্পিউটাৰ ডিপ্ল'মা লাগিব মিনিমাম 3 মাহ অফিচিয়েল লেংগুৱেজ জনা হ'ব লাগিব আবেদন মাচুল যদি চাই তেন্তে 250 হয় আদাৰ্ছৰ কাৰণে 500 আছে আৰু ইয়াৰ কাৰণে অনলাইন আবেদন যদি কৰিব লাগে আপোনালোকে 15 জুলাইৰ পৰা অনলাইন আবেদন ষ্টাৰ্ট হ'ব আবেদনৰ অন্তিম তাৰিখটো হৈছে 31 জুলাই 2025 সন্ধিয়া 5 বজালৈকে চ' ইমানেই আছিলে চ' 15 তাৰিখৰ পৰা অনলাইন আবেদন হ'ব ডেছক্ৰিপশ্যনত লিংক দি দিম তাৰ পৰা আবেদন কৰিব পাৰিব ধন্যবাদ